হয়, আচলতে যিগৰাকী ব্যক্তিয়ে এই মোৰ ওপৰত আৰু দীপাঞ্জলি ৰাভাৰ ওপৰত যিটো অভিযোগ আনিছে, এইটো সম্পূৰ্ণৰূপে মানে মিছা অভিযোগ। কিয়নো এইটো কাৰণে মিছা অভিযোগ বুলি কৈছোঁ, কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মানুহৰ ওপৰত এনেধৰণে কোনো আক্ৰমণ কৰিব নালাগে। তেখেতে দুআষাৰ মুখেৰে ক'লে বেলেগ কথা আছিলে, যিটো সামাজিক মাধ্যমৰ জৰিয়তে যিহেতুকে আমি সমাজৰ লগত জড়িত হৈ থকা ব্যক্তি, যিখিনি আমাক আচলতে আঘাত সানিলে তেওঁক আজি মই আপোনালোকৰ জৰিয়তে সাংঘাতিকভাৱে গৰিহণা জনাইছোঁ। আৰু ৰাইজকো আমি স্পষ্টীকৰণ হিচাপে এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি মোৰ ওপৰত আপোনালোকে আচলতে মিছা এটা প্ৰচাৰৰ সন্মুখীন হৈ আছে, গতিকে সকলোখিনি যে আচলতে মিছা, এই কথাখিনি মই আজি এই মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তেই সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বৃহত্তৰ ডিমাকুছী ৰাইজক মই স্পষ্টীকৰণ হিচাপে জনাব বিচাৰিছোঁ যে মোৰ ওপৰত যি অভিযোগ আনি এটি এখন ঘৰৰ এগৰাকী মহিলাৰ লগত মোৰ যিখিনি মানে পৰকীয় সম্পৰ্কীয় ঘটনা তেওঁলোকে উপস্থাপন কৰিছে, এইখিনি সম্পূৰ্ণৰূপে তথ্যহীন। গতিকে ইয়াত কোনো সত্যতা নাই। এইখিনি ইতিমধ্যেই থানাত সেই বিচাৰটো হৈছিলে, হোৱাত যিখিনি আচলতে আমাক উত্তৰ দিব লাগে সেইখিনি দিছে। আমাৰ কথাখিনিও শুনিছিলে, শুনি উঠি তাত যিহেতুকে কাকো আমাক দোষী সাব্যস্ত কৰিব নোৱাৰিলে। এইটোৰ কাৰণেই নোৱাৰিলে যিহেতুকে আমি সেই ঘটনাটোৰ লগত একেবাৰে জড়িত নহয়। কিন্তু তথাপিতো যি অতুল ডেকা নামৰ ব্যক্তিগৰাকীয়ে আমাৰ ওপৰত যি অভিযোগ আনিছে, তেখেত নিজৰ আচলতে মানে এইটো কি বুলি ক'ম, তেখেতে আক্ৰোশমূলকভাৱে এই কামটো কৰিছে। তেখেতলোকে থানাৰ জৰিয়তে ছাকচেছ হ'ব নোৱাৰাৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে আচলতে আমাক সামাজিকভাৱে যি অপমান কৰাৰ কূটকৌশল ৰচনা কৰি সমাজত যিখিনি এটা ভুৱা প্ৰচাৰ বিয়পাই দিলে, তাক আমি সাংঘাতিকভাৱে গৰিহণা জনোৱাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বৃহত্তৰ ডিমাকুছী ৰাইজক জনাব বিচাৰিছোঁ যে আমি তেনেকুৱা কোনো বেয়া কৰ্মৰ লগত জড়িত নহয়। আপোনালোকক মোৰ ফালৰ পৰা এইখিনি অৱগত কৰালোঁ। আৰু পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে এই অতুল ডেকা আৰু যিসকল তাত জড়িত হৈ আছে তেওঁলোকক ক'ব বিচাৰিছোঁ, আপোনালোকে আগলৈকে যাতে মানুহৰ আত্মসন্মানক লৈ, মান সন্মানক লৈ কেতিয়াও খেলা নকৰে। অন্যথা আমিও আইনী প্ৰক্ৰিয়াৰে যেনেধৰণে কামবিলাক কৰিব লাগে তেনেধৰণে কাম কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লাগিব। কিয়নো বাৰে বাৰে আমাক অপমান কৰি থাকিব, আমি বাৰে বাৰে গোটেই কথাখিনি সহ্য কৰি গৈ থাকিম। ৰাইজে ভাবিব হয় সঁচাকৈ তেওঁলোকে অপৰাধ কৰিছে, সেইকাৰণেই এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ওলাইছে। গতিকে সদৌ শেষত মই চমু শ্ৰদ্ধাৰ ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ, যি ঘটনাৰ আজি 2-3 দিনৰ পৰা আমাক সামাজিক মাধ্যমত যি অপমান কৰাৰ এটা পৰিৱেশ ৰচনা কৰিছে, এই সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মিছা। এইটো এটা পৰিকল্পিত এটা ঘটনা তেওঁলোকে ৰচনা কৰি সমাজৰ মাজত বিয়পাই দিছে। গতিকে পুনৰবাৰ কৈছোঁ, সম্পূৰ্ণ গোটেইখিনি এইটো মিছা হয়। গতিকে আপোনালোকে আপোনালোকৰ মতে বিচাৰ বিবেচনা কৰিব বুলি আপোনালোকৰ ওচৰত শ্ৰদ্ধা নিবেদিছোঁ। হয়, অতুল ডেকাই যিখিনি মোৰ বিষয়ে প্ৰচাৰ কৰিছে সেইখিনি সম্পূৰ্ণৰূপে ভুৱা কথা প্ৰচাৰ কৰিছে। মোৰ সাংসাৰিক জীৱন বিগত 13 বছৰৰ পৰা চলি আছে। 13 বছৰ বুলি ক'বলৈ গ'লে 14 বছৰে হৈছে প্ৰায়। ল'ৰাটো 13 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। বিয়াৰ এবছৰ পাছতে মোৰ ল'ৰা সন্তান এটা জন্ম পালে। ল'ৰাটো জন্ম পোৱাৰ পিছৰে পৰা সি মোক 4-চকীয়া গাড়ী এখন বিচাৰিছিলে। সেই 4-চকীয়া গাড়ীখন মই দিব নোৱাৰাৰ বাবে যেনিবা মই দেউতাৰ পৰা কৈ 50,000 টকা এটা কেছ তাক আনি দিলোঁ। সি সেইখিনি টকা ক'ত কি কৰিলে মই নাজানো। তাৰ বহুত ধাৰ ধুপাৰ, জুৱা খেলি মদ খাই অ'ত সি ধাৰ ধুপাৰ লগালে। সেইবোৰ ধাৰ ধুপাৰ মাৰিবলৈ সি টকা পইচা নাই বুলি বাহিৰত কাম কৰিবলৈ গুচি গ'ল। বাহিৰত কাম কৰি সি ধাৰ ধুপাৰ মাৰিম বুলি ক'লে। সেই হিচাপে ময়ো তাক সেইখিনি কথাৰ কাৰণে সহায় সহযোগ কৰিলোঁ। ঠিক আছে, ল'ৰাটো ডাঙৰ হোৱাৰ পিছততো বাহিৰত থাকিব নোৱাৰিব, যিহেতু এজনী মাক হিচাপে ল'ৰাক ডাঙৰ হোৱাৰ পিছত চম্ভালাটো ইমান সহজ কথা নহয়। ল'ৰাটো সৰু হৈ থাকোঁতে সি সেইখিনি কাম কৰি লওক বুলি মই তাক যাবলৈ অনুমতি দিলোঁ। তাৰপিছত মই তাৰ মাক বাপেকৰ লগত থাকোঁ। মাক বাপেকে বিভিন্ন সৰু সুৰা কথাতে মোক যেনিবা বিভিন্ন অপবাদ দিয়াৰ চেষ্টা কৰে। এদিন মই অতুলৰ লগত কথা পাতি থাকোঁতেও বাপেকে তই কাৰ লগত কথা পাতিছ, লাউড স্পীকাৰত কথাখিনি ক, তেনেকে মোক কথাখিনি কওঁতে মই পুতেকক ক'লো দেউতাৰে কেনেকুৱা মানুহ,
কিয় তেনেকে কয় মইতো বেলেগ কাৰো লগত কথা পাতা নাই তেনেকে কথাখিনি কোৱাৰ পিছত কাজিয়াৰ সূত্ৰপাত হ'ল বাপেকহঁতৰ কথা একো ক'ব নোৱাৰো বাপেকহঁতৰ কথা ক'লেও সি মানি নলয় তেনেকে সেইখিনি ঘটনা গুচি গ'ল তাৰপিছত সি ঘৰত আহিলে ঘৰত অহাৰ পিছত সাধাৰণ কিছুমান কথাৰ কাৰণে কাজিয়া লাগিলে খোৱা লোৱাৰ হৈ চব্জি বাজিৰ হৈ কাজিয়া লাগি উঠি পিছদিনাখন ৰাতিপুৱা সি ল'ৰাটোকে মোকে স্কুলত থৈ আহিলে স্কুলত থৈ আহি সি বেলেগ এজনী ছোৱালীৰ ঘৰত গৈ প্ৰস্তাৱ দি থৈ আহিলে যে বোলে মই আপোনালোকৰ ছোৱালীক বিয়া পাতিম তাইক কাৰো লগত যাব দিব নালাগে পঢ়া শুনাৰ খৰচ মই দিম অথচ সি মোক যেতিয়া বিয়া পাতি আনিছে তেতিয়া মই পঢ়ি আছিলো সি মোক পঢ়া আধৰুৱা কৰি কেনে লৈ আহিছিল বোলে ঘৰত গৈ কিনে মই আনাৰ পিছত তুমি পঢ়িবা তুমি MA কমপ্লিট কৰিলে মোক তোমাৰ ঘৰৰ পৰাও নিদিব তুমিও মোৰ লগত আহিব নিবিচাৰিবা তেনেকে বহুত কথা কৈ যদি নাহা তোমালোকৰ ঘৰৰ ৰাস্তাত মই মৰি থাকিম তোমাৰ অপবাদ হ'ব তেনেকুৱা কিছুমান কথা কৈ সি মোক লৈ গ'ল ঘৰত আনাৰ পিছত সি মোক পঢ়াৰ সুবিধা তেনেকুৱা একোৱেই নিদিলে নিদিয়াৰ কাৰণে মোৰ পঢ়া আধৰুৱা হৈ থাকিল তেনেস্থলত সি যেতিয়া বেলেগ ছোৱালী এটা পঢ়াম বুলি প্ৰস্তাৱ দি বিয়া পাতিম বুলি ক'লে গৈ তেতিয়া মই ছোৱালীজনীক মোৰ ঘৰত লৈ আহিলো ঘৰত লৈ আহি কথাখিনি অকমান আলোচনা বিলোচনা হ'ল তাৰ পিছত নিজৰে সি সেইখিনি কথা হৈভৰ দিলে যে মই কৈছো কথাখিনি তেতিয়া অকমান কাজিয়া পেচাল হ'ল কাজিয়া পেচাল হোৱাৰ সেই দিন ধৰি সিহঁতে মোক ল'ৰাটোৰ কথাখিনিৰ কাৰণে যেনিবা মাক বাপেকে ল'ৰাটোৰ লগত সাপোৰ্ট কৰি উঠি সেইদিনাখনৰ পৰা মোৰ বিৰুদ্ধে সিহঁতে বিভিন্ন ষড়যন্ত্ৰ কৰিব ধৰিলে আনকি এনেকুৱা ষড়যন্ত্ৰ কৰিলে যে মোক বাহিৰত লৈ যাব সি য'ত কাম কৰিব যায় অথচ সি ক'ত কাম কৰে মই নাজানো কেতিয়াবা কয় গুৱাত কৰিছো বুলি কেনে মই হেড অফিচৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে কোনোবা লগ বন্ধুৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে সি এসপ্তাহ 10 দিন ধৰি কেতিয়াবা কল নকৰাকে থাকে আৰু কেতিয়াবা মই যদি কল কৰো মই গাড়ী চলাই আছো কথা পাতিব নোৱাৰো তেনেকুৱা কথাবিলাকো সি কয় তেনেকে হিচাপে সি মোৰ লগত লিংক চিনিব বিচাৰি আছিলে যিবিলাক মানুহে মোৰ বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ আছে তেওঁলোকে অথচ এবাৰ আহি যদি চাই তেতিয়াহ'লে গম পাব মই কি অৱস্থাত আছো আৰু যিবিলাকে এই নিউজ বিলাক প্ৰচাৰ কৰিছে যে মই টিচিং কৰা মানুহ হৈ মই যে যেনিবা বহুত বেয়া কৰ্ম কৰি আছো মই কি বেয়া কৰ্ম কৰিছো মই নিজৰ কামখিনি কৰি আছো নিজে নিজক পোহপাল দি আছো মই যদি সেই কৰ্মটো নকৰো তেতিয়াহ'লে মই চলিম কেনেকে তাৰ উপৰঞ্চি মই যেনিবা নিজৰ খৰচ বহনৰ কাৰণে আৰু এটা বিজনেছ কৰো IMC বিজনেছ এই IMC বিজনেছৰ সূত্ৰে মই অটত যাব লগা হয় আৰু মোৰ বিজনেছৰ সহকাৰী হিচাপে যেনিবা ৰাজীৱ ডেকাই মোৰ লগত বিজনেছৰ বস্তুসমূহ বিক্ৰী কৰিবলৈ বা প্ৰডাক্টবোৰ আনিবলৈ যাব লগা হ'লে দূৰ ৰাস্তাত মোৰ যেহেতু অলৰেডি এক্সিডেন্ট এটা হৈ গৈছিল মই দূৰ ৰাস্তালৈকে গাড়ী চলাব নোৱাৰো গতিকে মই তাক সহায়ক হিচাপে লৈ যাওঁ সেইটো সূত্ৰে লৈ কিনে অটত ঘূৰে বুলি মোক বেয়া অপপ্ৰচাৰ চলাই দিছে মই এজনী শিক্ষয়িত্ৰী মই জানো মোৰ চলা ফুৰা মোৰ থাকা লোৱা মই কেনেকে কৰিব লাগে মই যিমানখিনি মানুহক চিনি নাপাওঁ তাতকৈ ডাবল মানুহে মোক চিনি পায় মোৰ ওপৰত নজৰ থাকিব মোৰ স্কুলৰ ল'ৰা ছোৱালীৰ নজৰ মোৰ ওপৰত থাকিব সেইখিনি কথা মই নিজেও জানো তেওঁলোকে নকলেও হ'ব কিন্তু মোক কি বেয়া অৱস্থাত পাইছে সেইটো মোক লাগে আৰু মোৰ ঘৰত মানুহ আহি সোমাই থাকে বুলি কৈছে মোৰ ঘৰত যদি মানুহ সোমাই আছে সোমাই থকা অৱস্থাত তেওঁলোকে কিয় ধৰা নাই মইতো তেওঁলোকক কৈছিলো মোক ধৰিলেই হ'ল যদি তেনেকে সোমাই থাকে সেইখিনি তেওঁলোকে কৰিব পৰা নাই কিন্তু ক'ৰ পৰা কি জোতা এটা আনিছে মই নাজানো সেই জোতাটো আনি কিনে তেওঁলোকে অপপ্ৰচাৰ চলাইছে যে মোৰ ঘৰত আহা মানুহৰ জোতা পাত থাকি গৈছে মোৰ এটা 13 বছৰীয়া ল'ৰা আছে মই সৰু ঘৰ এখনত থাকো সেই ল'ৰাটোৰ মই নিজে টিচাৰো হয় মই মাকো হয় এজনী মাক হিচাপে নিজৰ ল'ৰাক বেয়া শিক্ষা কেতিয়াও দিব নিবিচাৰে তাৰ উপৰঞ্চি মই এজন টিচাৰ হিচাপে মই তাক কেতিয়াও বেয়া শিক্ষা দিব নোৱাৰো মাকে যদি কিবা কাৰণত কেতিয়াবা কিবা ভুল কৰিব পাৰে কিন্তু টিচাৰ এজনে কেতিয়াও সেইটো ভুলটো কৰিব নোৱাৰে কাৰণ ক্লাছত মই বিভিন্ন ল'ৰা ছোৱালীৰ লগত একেলগে মোৰ নিজৰ ল'ৰাটোকো পঢ়াও তাতে মই কি বুজনি দিছো সেইখিনি কথাও অলপ তাৰ হেৰি হয় তাৰ মাইন্ডত সেইখিনিৰো প্ৰভাৱ পৰে মই ঘৰত এটা স্কুলত এটা তাক শিক্ষা দিব নোৱাৰো গতিকে এই সকলোবোৰ কথা যিবিলাকে প্ৰচাৰ চলাইছে অপপ্ৰচাৰ চলাইছে সেইবিলাকে কি ভাবি কেনেকে
চিন্তা কৰি চলাইছে মই নাজানো। যিবিলাক মিডিয়াই এইবিলাক কথা প্ৰচাৰ কৰিছে তেওঁলোকে অথচ একবাৰ মোৰ লগত কনচাল্ট কৰিব লাগিছিল। যিটো কথা যিটো আলোচনা অলৰেডি যেনিবা আমাৰ হৈ গৈছে, থানাত বিচাৰ বিমৰ্শ হৈ গৈছে, ডাইভৰ্চ লোৱাৰ কথা ফেচলা হৈ গৈছে, হৈ যোৱাৰ পিছত অপপ্ৰচাৰ চলাই কিনে মোক কৰ্মৰ পৰা বাহিৰ কৰাব বিচৰাৰ অৰ্থটো কি? মই কৰি খাম কি? মই যদি কাম কৰি খাব নালাগে তেতিয়া কি মই চুৰ ডকাইত কৰি খাব লাগিব নেকি? নে কিবা বেয়া কাম কৰি খাব লাগিব? মোক বেয়া হিচাপে প্ৰচাৰ কৰা মতে কি? মই যেনিবা বেয়া কাম কৰিয়ে খাব লাগে, সেইকাৰণে তেতিয়া তেওঁলোকে নিজৰ কথাটো প্ৰচাৰ কৰা কথাটো সত্য প্ৰমাণ কৰিব পাৰিব। সেইকাৰণে বাৰ বাৰ মোৰ স্কুলখনৰ নামৰ বদনাম কৰি আছে। মোৰ স্কুলখনে কৰিছে কি? মই শিক্ষয়িত্ৰী, মই জানো, আৰু মই কি কৰিব লাগে কি কৰিব নালাগে সেইখিনিও মই নিজে জানো। তাতে যদি কোনোবাই মোক ভুল দেখা পাইছে, ধৰা পাইছে, যদি সঁচাকে মোক কিবা অশ্লীল ৰূপত পাইছিল, যিবিলাক মানুহে পাইছিল, যিবিলাক মানুহে দেখিছিল, সেইখিনি সময়ত মোক কিয় ধৰা নাছিল? আজি যে এনেকে যে বিনা হেৰিত মোক এনেকুৱা অপপ্ৰচাৰ চলাই আছে। অসভ্য আচৰণ কৰাৰ কথা কৈছে তেওঁলোকে। অসভ্য আচৰণ মই কোনটো সূত্ৰত কৰিছো, কেনেকে কৰিব লগা বাধ্যত পৰিছো? অসভ্য আচৰণ মানে কি মই সেইটো বুজিব পৰা নাই। তেওঁলোকে যিখিনি কথা কৈছে মই তাৰ প্ৰতি উত্তৰ দিছো। সেই প্ৰতি উত্তৰত যদি তেওঁলোকে মই অসভ্য আচৰণ কৰা বুলি ভাবিছে তেতিয়াহলে সেইটো মোৰ ক'ব লগা একো নাই। কিন্তু মই কোনোদিন তেওঁলোকৰ লগত আগতীয়াকে কাজিয়া কৰিবলৈ যোৱা নাই। মই নিজে নিজৰ কাম কৰিছো, স্কুলত গৈছো, স্কুলৰ পৰা আহিছো, টিউচন কৰিছো, টিউচন কৰি উঠি মই নিজৰ ঘৰৰ যাৱতীয় কামখিনি কৰিছো। তাৰ মাজতে তেওঁলোকে মোক এনেকুৱা অত্যাচাৰ কৰে, কাৰেণ্ট কাটি থৈ দিয়ে, মোক পানী ভৰাবলৈ অসুবিধা কৰি দিয়ে। কাৰেণ্ট কাটাৰ কাৰণে এদিন মোৰ কাজিয়া হ'ল, মই পানী ভৰাই আছো, খোৱা পানী ভৰাই থাকোঁতেই কাৰেণ্টটো কাটি দিলে। কাটি দিয়াৰ পিছত মই ল'ৰাটোক ক'লো বোলে কাৰেণ্টটো দিয়া বাবা, দিব দিওঁতে মোৰ সৰুৰে সেই কাৰেণ্টটো দিব নিদিয়ে। মই ইনভাৰ্টাৰ লোৱাৰ কাৰণে মই দুখী, মই মটৰ লগাই লোৱাৰ কাৰণে মই দুখী, পানী ভৰাবলৈ মই মটৰ কিয় লগাইছো, মই ইনভাৰ্টাৰ কিয় কিনিছো, তেওঁলোকে মোক সুবিধাখিনি কৰি দিব পৰা নাই। মই কোনোদিন তেওঁলোকৰ পৰা খোজাও নাই, আপোনালোকে মোক ইটো দিয়া নাই, সিটো দিয়া নাই। আনকি মোৰ হাজবেণ্ডেও ক'ব নোৱাৰে বোলে খোৱা লোৱা পিন্ধা উৰাৰ কাৰণে মোৰ ৱাইফে কিবা মোৰ পৰা দাবী কৰিছে। আজিলৈকে মই কৰা নাই। মই ছোৱালী অৱস্থাত তাৰ লগত গৈছিলো, চুৰিদাৰেৰে গৈছিলো, তাৰপিছত সি মোক দুযোৰ মেখেলা চাদৰ দিছিল। সেই দুযোৰ মেখেলা চাদৰেৰে মই 13 বছৰ চলি আছো। মাকে মোক আধা পিন্ধা কাপোৰ দিলে, তেনেকে সেইবিলাক পিন্ধি মেলি মই চলি আছিলো। মোৰ ল'ৰাটো জন্মৰ 6 মাহ পিছৰ পৰা মই টিচিং কৰিছো। তেতিয়াৰ পৰা মই এপদ দুপদকে কাপোৰ কানি এইবিলাক মই নিজে গোটাইছো। সিহঁতে ক'ব নোৱাৰে বোলে মোক এখন ব্লাউজো কিনি দিছো বুলি কেনে। মই ইয়াৰ জৰিয়তে এইটোৱে বিচাৰো যে আপোনালোকে এইখিনি যিখিনি অপপ্ৰচাৰ চলি আছে, সেই অপপ্ৰচাৰত যিবিলাক মানুহে বেয়া বেয়া কমেন্ট মাৰি আছে, সত্যতা নাজানাকে, তেওঁলোকে জানিব চেষ্টা কৰিব লাগিছিল কথাটো সঁচা হয় নে নহয়, বা কিমানখিনি কি সত্য অসত্য, ঘৰৰ মানুহনো তাইক কেনেকৈ ৰাখিছে কেনেকৈ ৰাখা নাই। কমেন্ট মাৰাৰ আগত একবাৰ চিন্তা কৰিব লাগিছিল বা আহিব লাগিছিল মোৰ ঘৰত। ছচিয়েল মিডিয়াত হিৰোগিৰি দেখাইতো লাভ নাই। ছচিয়েল মিডিয়াত হিৰোগিৰি দেখুৱাতকে যদি মোৰ ঘৰত আহি মোৰ অৱস্থাটো চাই গ'লহেঁতেন তেতিয়া তেওঁলোকে গম পালেহেঁতেন। এনে বাহিৰত থাকি বিভিন্ন কথা কোৱাটো সহজ, কিন্তু যোন ভুক্তভোগী সেই ভুক্তভোগীজনেহে জানে যে কিমানখিনি ভুগি আছে, কি অৱস্থাত থাকি আছে। আৰু এটা কথা, সেন্দুৰৰ কথা তেওঁ কৈছে বোলে মই সেন্দুৰ মচি তেওঁৰ নামৰ সেন্দুৰ মচি মই বেলেগৰ সেন্দুৰ লগাব বিচাৰিছো। এইটো সম্পূৰ্ণৰূপে মিছা কথা। কাজিয়াৰ সূত্ৰত তেওঁ মোক কৈছে তই বেলেগৰ লগত বিয়া হৈছ। মই তেতিয়া কৈছো মই বেলেগৰ লগত বিয়া কেনেকৈ হ'ম? মই তোৰ নামৰ সেন্দুৰ লগাই আছো, তই নমৰোতে মই বেলেগৰ সেন্দুৰ কেনেকৈ লগাম? তেতিয়া সি কৈছে নাই তই লগাইছা, তই তাৰ লগতে যাব লাগিব, তই ইয়াতে থাকিব নোৱাৰা, তেনেকে সি মোক খেদিব বিচাৰিছে। মই তেতিয়া প্ৰমাণ বিচাৰিলো, কি প্ৰমাণ আছে মই সেন্দুৰ লগোৱাৰ? আৰু যদি তই বিচাৰিছা মই বেলেগৰ সেন্দুৰ লগাও তেতিয়াহ'লে তই নিজ হাতেৰে মচি দে। তই যে যোনখন হাতেৰে মোক সেন্দুৰ দিছা সেইখন হাতেৰে যেতিয়ালৈকে সেন্দুৰ মচি নিদিয়া তেতিয়ালৈকে মই বেলেগৰ নামৰ সেন্দুৰ লগাব নোৱাৰো আৰু নলগাও। মই সেইষাৰ কথা কৈছিলো।